থাকিবই নোৱাৰে ল'ৰাই যদি কিবা এটা তাইক কয় তাই লগে লগে মানে গিৰিয়েকক মাৰিবলৈ যায় কি ক'ম ইমান অত্যাচাৰী তাইৰ কাৰণে মোৰ আজি দেউতা এনেকুৱা হ'লো প্ৰভু মই ইয়ালৈ কিয় আনিছিলো তাইৰ কাৰণে মই লৈ আহিছিলো দেউতাক ভালকে ৰাখিম বুলি আৰু পাছতটো ট্ৰেইনতে কৰে বাথৰুম নিবই নালাগে কিন্তু লেট্ৰিন কৰিবলৈ হ'লে 2 দিনৰ মূৰত হয় খবৰ লওঁ পাদে মানে গেছ যায় দেউতাই কয় যে মই লেট্ৰিন কৰিম তেতিয়া দেউতাক বাথৰুমত নিও ধুনীয়াকে লেট্ৰিন কৰে আকৌ গা পা ধুই খবৰ নিজে ধুৱাই পখালে আকৌ খুৱাই দি শুই থাকে কিন্তু কোনো দিন দেউতাই অসুখীয়া বুলি আমনি নকৰে কিন্তু সেই দেউতাক হেঁতি মোৰ আজি বহুত কান্দিছিলো কিন্তু ৰাতিপুৱাৰ পৰা মই আপুনি কেনেকে গম পালে কেতিয়া গম পালে জুই লগা কথাটো ফোন আছে 1:30 বজাত মই হাতীগাঁও আছিলো মানে পলিচি দিব লাগে যে আমাৰ ইঞ্চুৰেঞ্চত কৰো মই মেনেজাৰৰ ফোনৰ উপৰি ফোন আহি আছে তাৰপৰা মই বোলো নাই ছাৰৰ ওচৰলৈ মই নাযাওঁ বাহিৰে মই কাষ্টমাৰ ওচৰলৈ যাওঁ তাৰ মেনেজাৰক মোক ফোন কৰি জনালো ছাৰ মই কাষ্টমাৰ ওচৰত আহিলো তেওঁ সোমবাৰে মাতিছে বিয়া এখন আছে 8 তাৰিখে তাত সোমাই দিলো নহয় মই পুতুককে মই বোলো খবৰ এটা লৈ যাওঁ মানুহ ঘৰে মোক মাতি গৈছে ইয়াৰ পৰা বোলে বিয়াৰ আগত এদিন যাবা এই খবৰটো ল'বলৈ যাওঁতেই মই এইফালে ছোৱালীয়ে ফোন কৰিছে মা আমাৰ ঘৰটো জ্বলিলে তাই মানে ডাইপাৰ কিনিবলৈ গৈছিলে ফাৰ্মাচীৰ পৰা তাই ফাৰ্মাচীৰ পৰা মানে ডাইপাৰ কিনিবলৈ গৈছে দেউতাক যে পিন্ধাও সেইটো শেষ হ'ল আজি তাৰপৰা মই বোলো ঠিক আছে মোৰ দৰমহা সোমাইছা তুমি ডাইপাৰটো কিনি নিবা 2-3টা কিনিবা মাহৰ কাৰণে তাৰপিছত সেই কিনিবলৈ যাওঁতেই শুনিছো মই এতিয়া কি কৰিম ইমান দূৰৰ পৰা হাতীগাঁৱৰ পৰা মই আহো মানে প্ৰায় ফোন কৰিছো লাষ্টত ৰিজাৰ্ভ অফিচাৰক ফোন কৰিলো ছাৰ আপুনি কৈ দিয়কচোন মোৰ ঘৰত জৰুৰী জালি বিকে যা বুলি কয় তাৰপৰা তেওঁ ফোন কৰিলে নেকি আহি গ'ল এতিয়া এওঁলোকে গাড়ী আনিব পৰা নাই বুলি মোক আকৌ বেলেগেও ক'লে মই বোলো কিয় নোৱাৰিব চব গাড়ী আহে কিয় নাই দেউতাৰ লগত মোক ছোৱালীক লৈ গৈছিলো ছোৱালী তাই কলেজ আজি বন্ধ তাৰমানে তাই পৰীক্ষা ল'ৰা আছে নহয় ল'ৰা সি প্ৰাইভেট জব এটা সোমাইছে সিও ওলাই গ'ল পুত্ৰ বোৱাৰী কষ্ট দিছিলে কাৰণে মই ইয়ালৈ লৈ আহিছিলো মোৰ এইটোৱে দুখ এতিয়া ইমান ভাল মানুহটো সা সম্পত্তি গোটেইবোৰ এদি ভোগ কৰে বোৱাৰীয়ে কিন্তু বোৱাৰীয়ে ল'ৰাক চাব নিদিয়ে মৰিবই কিহৰ কাৰণে ডক্টৰ ট্ৰিটমেণ্ট কৰিব লাগে বোৱাৰীয়ে কয় কিহৰ কাৰণে চকু অপাৰেশ্যন কৰিব লাগে বোৱাৰী এনেকে কয় মোক মাৰিছে গচকি মাৰিছে এদিন মোক ধৰি লৈ বিচনা কিয় পাই নিদিয়ে মই এবাৰ বিচনা কিনি লৈ যাওঁ তেতিয়া খুৱাবলৈ ধুনীয়াকে খুৱাই দিওঁ তাৰ বহুত ধনী মানুহ কিমান বয়স হৈছে ইমান ওপৰত কিমান বজাত হ'ব 12:45 মানত হৈছে 12:45 ঘৰত কোন কোন থাকে ঘৰত ছোৱালী এজনী আছে ল'ৰা এটা থাকে আৰু মাক থাকে আৰু বৃদ্ধজন চিলিণ্ডাৰৰ কাৰণে চিলিণ্ডাৰ নহয় হয় যদি নাজানো কিন্তু চিলিণ্ডাৰ ব্লাষ্টৰ আৱাজ শুনা নাই লাষ্ট হোৱা নাছিল থকা মানুহজন ৰোগীয়ে আছিল নেকি ৰোগী আছিলে 89 মান আছিলে আৰু ঘৰত কোনো নাথাকে ঘৰত থাকে তেওঁলোক ডিউটি ওলাই যায় আৰু ডিউটিত ওলাই যায় মানে সেইটো সময়ত কোনো নাছিলে আৰু সেইটো সময়ত কোনো নাই অকল বৃদ্ধজন আছিলে বাকী এজনী মাইকী মানুহে দৌৰি ওলাই আহিছিলে সেইজনী কোনো নাম চিন্তা কৰা ল'ৰাই থাকিবই নোৱাৰে ল'ৰাই যদি কিবা এটা তাইক কয় তাই লগে লগে মানে গিৰিয়েকক মাৰিবলৈ যায় এনেকুৱা মানে বৌ গতিকে কি ক'ম ইমান অত্যাচাৰী তাইৰ কাৰণে মোৰ আজি দেউতা এনেকুৱা হ'লো প্ৰভু মই ইয়ালৈ কিয় আনিছিলো তাইৰ কাৰণে মই লৈ আহিছিলো দেউতাক ভালকে ৰাখিম বুলি তাই যদি ল'ৰা বোৱাৰী অকল ল'ৰা এটাই তাই অত্যাচাৰত থাকিব নোৱাৰে তাই অত্যাচাৰত যাব নোৱাৰো আমি মই নহ'লে গৈ থাকো নহয় চাবলৈ মই গ'লে কয় কি তই বোলে মই থকা নাহিবি মই দেখো যে বেয়াকৈ অত্যাচাৰ কৰে দেখো যে মই কওঁ এনেকৈ কিয় ৰাখিছ মইতো কাপোৰ কানি দি থৈ গৈছো ভালকৈ থ'ব লাগে ঐ তই ধুবলৈ আহনে তই কি কৰ তই আপডাল কৰনে তই ইয়াত কথা ক'ব নাহিবি এনেকৈ বুলি কৈ চুলি ধৰি মোক মাৰিছে কেতিয়া আনিছে খাইখাত মই জুনৰ 5 তাৰিখে আনিছিলোঁ অপাৰেশ্যন কৰিলোঁ দেউতাই উঠিব পৰা হৈ গ'ল নহ'লে আগতে বিচনাৰ পৰা উঠিব নোৱাৰে মাতিব নোৱাৰে মানে